নিশ্চিত ওপৰত ইতিমধ্যে দেখা পাইছে মুখ্যমন্ত্ৰীগৰাকী যে গুৰুজনাৰ যি পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আহি পেলাই উপস্থিত হৈছে আৰু থানত সোমোৱাৰ প্ৰাক মুহূৰ্তত এনেদৰে যিসকল মহিলা আছিল ইয়াত তেওঁলোকক মুখ্যমন্ত্ৰীগৰাকীৰ সাক্ষাৎ কৰিছে আৰু তাৰ লগত চেলফি উঠা পৰিলক্ষিত হৈছে। সকলোৱে মুখ্যমন্ত্ৰীগৰাকীলৈ মৰম আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু মই পুনৰ ক'ব বিচাৰোঁ যে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছত কালি তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল, কামাখ্যা মাৰ আশীষ ল'লে আৰু আজি দ্বিতীয় দিনাখন শপত গ্ৰহণ কৰাৰ পিছৰ দ্বিতীয় দিনাখন তেওঁ আহি পেলাই এনেদৰেই গুৰুজনাৰ যি পবিত্ৰ জন্মস্থান বটদ্ৰৱা সেই বটদ্ৰৱাত আহি পেলাই উপস্থিত হৈছেহি আৰু বটদ্ৰৱা থানত তেওঁ আজি কীৰ্তন ঘৰৰ যি নাম প্ৰসংগ অনুষ্ঠিত হয় সেই নাম প্ৰসংগ তেওঁ শৰাই আগবঢ়াইছে। কিন্তু সকলো মুখ্যমন্ত্ৰীগৰাকীৰ এই আগমনক লৈ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে, কাৰণ বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল বটদ্ৰৱা থানৰ যি বেদখলকৃত ভূমি সেই বেদখলকৃত ভূমিও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাতে ইয়াত বেদখলমুক্ত হ'ল আৰু বেদখলমুক্ত হোৱাৰ পিছত তাত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰূপে যি বিশ্বমানৰ এক ঐতিহ্য ক্ষেত্ৰ তেওঁ গঢ়ি তুলিলে তাক লৈ সকলো উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছে আৰু সকলোৱে আশা কৰিছে যে বটদ্ৰৱা থানৰ প্ৰতি গুৰুজনাৰ এই পবিত্ৰ জন্মস্থানৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ যি আন্তৰিকতা যি সদিচ্ছা সেই আন্তৰিকতা সেই সদিচ্ছা আৰু আগ্ৰহ সেই আগ্ৰহ যেন সদায় অটুট থাকে আৰু গুৰুজনাৰ এই পবিত্ৰ জন্মস্থানক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন সেই সপোনক পুনৰ তেওঁ সংস্থাপিত কৰাৰ বাবে তেওঁ যি প্ৰয়োজনীয় ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰি যাব। ইতিমধ্যে দেখা পাইছে কীৰ্তন ঘৰৰ ভিতৰত আহি পেলাই ভকত বৈষ্ণৱৰ লগত তেওঁ একত্ৰিত হৈ কীৰ্তন ঘৰৰ ভিতৰত সেয়া আসন গ্ৰহণ কৰিছে আৰু কীৰ্তন ঘৰত আজি যিহেতু তেওঁ শৰাই আগবঢ়াইছে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমে তেওঁ কামাখ্যা মন্দিৰলৈ গৈছিল আৰু এই ইতিমধ্যে দেখা পাইছে যে কীৰ্তন ঘৰৰ ভিতৰত গুৰুজনাৰ এই পবিত্ৰ জন্মস্থান বৰদোৱাৰ কীৰ্তন ঘৰৰ ভিতৰত তেওঁ এনেদৰেই সেৱা লৈছে, ভগৱানৰ ওচৰত সেৱা লৈছে আৰু সকলোৱে তেওঁ উত্তৰ কামনা কৰি আশীৰ্বাদ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু ভগৱানৰ ওচৰত আশীষ লৈ পেলাই তেওঁ দ্বিতীয়টো কাৰ্যকাল যেন সুচাৰুৰূপে তেওঁ সম্পন্ন কৰিব পাৰে তাৰ বাবে তেওঁ ভগৱানৰ ওচৰত এনেদৰে সেৱা লোৱা পৰিলক্ষিত হৈছে। আৰু মই পুনৰ ক'ব বিচাৰিছোঁ যে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকী কালি মা কামাখ্যা মন্দিৰলৈ গৈছিল আৰু কামাখ্যা মন্দিৰত তেওঁ আশীষ লৈছিল আৰু আজি এনেদৰে আহি পেলাই গুৰুজনাৰ এই পবিত্ৰ যি জন্মস্থান
বৰদোৱা, সেই বৰদোৱাত আহি উপস্থিত হৈছে আৰু কীৰ্তন ঘৰৰ ভিতৰত তেওঁ সেৱা লৈ পেলাই আশীষ লোৱা পৰিলক্ষিত হৈছে। সেই পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। স্থানত ইতিমধ্যে সেৱা ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেৱা লৈ আই মাতৃসকলৰ লগত আই মাতৃসকলৰ পৰা আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে আৰু দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছত কালি কামাখ্যা মন্দিৰত উপস্থিত হৈছিল, কামাখ্যা মাৰ আশীষ লৈছিল আৰু তাৰপিছত আজি এনেদৰে দেখিবলৈ পোৱা গৈছে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি পবিত্ৰ জন্মস্থান বটদ্ৰৱাত আহি উপস্থিত হৈছেহি আৰু বটদ্ৰৱাত আহি তেওঁ কীৰ্তন ঘৰত শৰাই আগবঢ়াই ভগৱানৰ ওচৰত সেৱা লোৱা পৰিলক্ষিত হৈছিল। সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ এই আগমনক লৈ পেলাই উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছে। বিশেষকৈ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে গুৰুজনাৰ সেই পবিত্ৰ জন্মস্থান বৰদোৱাৰ নৰূপত সজাই তোলাৰ ক্ষেত্ৰত যি এক সুন্দৰ প্ৰচেষ্টা মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছিল, তাক লৈ পেলাই সকলো উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছিল। বিশেষকৈ বেদখলকৃত বটদ্ৰৱা থানৰ যি ভূমি, সেই ভূমি বেদখলমুক্ত কৰি পেলাই তাত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ স্থাপন কৰি পেলাই তেওঁ গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস কৰিলে, তাক লৈ সকলো আনন্দিত, সকলো গৌৰৱান্বিত হৈ থকা পৰিলক্ষিত হৈছিল আৰু আজি এনেদৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই, শপত গ্ৰহণ কৰাৰ পিছতেই গুৰুজনাৰ এই পবিত্ৰ জন্মস্থানত আহি পেলাই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই আগমনক লৈ পেলাই বটদ্ৰৱা থানৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সকলো লোক উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছে আৰু এতিয়া এই মুহূৰ্তত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনাই আদৰণি জনাবৰ কাৰণে সকলো প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ কীৰ্তন ঘৰৰ বাহিৰৰ যি ৰভাঘৰ, সেই ৰভাঘৰত আহি পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে আসন গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই আগমনক লৈ পেলাই সকলো উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছে। গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আজি উপস্থিত হৈয়ে তেওঁ গুৰুজনাৰ যি স্থাপন কৰা যি কীৰ্তন ঘৰ আছে, সেই কীৰ্তন ঘৰত তেওঁ সেৱা লয় আৰু সেৱা লোৱাৰ পিছত ৰাইজৰ পৰা যি মৰম, সেই মৰম গ্ৰহণ কৰে আৰু তাৰপিছত এইদৰে কীৰ্তন ঘৰৰ বাহিৰৰ যি ৰভাঘৰ আছে, সেই ৰভাঘৰত আহি পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ভক্তপ্ৰাণ ৰাইজৰ লগত আসন গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে তেওঁক আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে যি শপত গ্ৰহণ কৰিলে, তাক লৈ অভিনন্দন জনাই তেওঁক আদৰণি জনাবলৈ আগবঢ়া পৰিলক্ষিত হৈছে। এয়া হ'ল নৰুৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ যি অম্লানজ্যোতি দেৱগোস্বামী, তেওঁ হ'ল বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি আৰু তেওঁ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছে। এয়া শলগুৰি সত্ৰৰ যি সত্ৰাধিকাৰে আহি পেলাই মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু সকলো উৎফুল্লিত হৈ পৰিছে, কাৰণ বিগত কাৰ্যকালত বটদ্ৰৱা থান নৰূপত সজাই তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যেনে প্ৰচেষ্টা হাতত ল'লে, যেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰি পেলাই বটদ্ৰৱাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচেষ্টা হাতত ল'লে, তাক লৈ সকলো আনন্দিত হৈ থকা, উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছে।
আমি এয়া দেখুৱাই আছোঁ এয়া বটদ্ৰৱা কীৰ্তন ঘৰৰ বাহিৰৰ যি ৰভাঘৰ সেই ৰভাঘৰৰ বাহিৰৰ পৰিৱেশ মুখ্যমন্ত্ৰীগৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ পৰা এনেদৰেই উষ্ম আদৰণি জনাইছে কাৰণ দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁ প্ৰথমেই কালি তেওঁ কামাখ্যা মন্দিৰত গৈ পেলাই কামাখ্যা মাৰ ওচৰত আশীষ লৈছিল আৰু তাৰপিছত আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি পবিত্ৰ জন্মস্থান অসমীয়া জাতিৰ যি প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ এই পবিত্ৰ জন্মস্থানলৈ তেওঁ আগমন ঘটিছে আৰু তেওঁ বটদ্ৰৱাৰ যি কীৰ্তন ঘৰ সেই কীৰ্তন ঘৰত তেওঁ শৰাই আগবঢ়াই তেওঁ সেৱা লোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে প্ৰায় সকলোৱে বৰদোৱা থানৰ ফালৰ পৰা